নমস্কাৰ। আজি মই চুলিত অকণমান হেনা কৰিম বুলি ভাবিছোঁ আৰু হেনা কৰোঁতে মই কি বস্তু ইউজ কৰোঁ আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম। এয়া জবা ফুল আৰু পাতখিনি মই এনেকৈ লৈছোঁ, ধুনীয়াকৈ ধুই পখালি আৰু এতিয়া মিক্সাৰত গুড়া কৰি ল'ম। আৰু যোৱাকালি ৰাতিয়ে মই হেনাখিনি ফিকাচাত সানি থৈ দিছিলোঁ আৰু এয়া এতিয়া মিক্স কৰি লোৱা জবা ফুল আৰু পাতখিনি এনেকৈ মিহলাই ল'ম। লগতে এয়া ডিম এটা লৈছোঁ আৰু ডিমৰ পানী অংশখিনি অকণমান দি ল'ম। কুহুমটো দিব নালাগে। আৰু হেনাখিনি যদি আমি ফিকাচাত যদি গোটেই ৰাতিটো তিয়াই থৈ দিওঁ তেতিয়া কালাৰটো অলপ বেছি ধুনীয়া হয় আৰু চুলিত শ্বাইনিং এটা আহে। সেইবাবে মই সদায় হেনাত ফিকাচা অকণমান মিক্স কৰি দিওঁ এনেকৈ। আৰু এয়া ধুনীয়াকৈ সানি ল'লোঁ আৰু এইফালে মোৰ জাজোৱালীয়ে ধুনীয়াকৈ মোক চুলিত ঘঁহি দিছে আৰু হেনা সদায় তাইয়ে ঘঁহি দিয়ে আৰু বৰ ধুনীয়াকৈ ঘঁহে। এয়া ধুনীয়াকৈ মোক লগাই দিলে আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে আপোনালোকেও ব্যৱহাৰ কৰিব।